লক্ষ্যলৈ যিটো মানে আদিবাসী ছাত্ৰ সন্থাই আজি 28টা পহৰ অতিবাহিত কৰিলে ইয়াৰ মহান উদ্দেশ্যৰ লক্ষ্যটো হৈছে বিশেষকৈ অসমত বসবাস কৰা প্ৰায় 1,50,00,000 এই আদিবাসী জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ বিকাশৰ কাৰণে আৰ্থ সামাজিক শৈক্ষিক স্বাস্থ্য আৰু যি আমাৰ সাংবিধানিক অধিকাৰ আৰু সুৰক্ষাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাৰ জন্ম লগ্নৰে পৰা আজি সময়ে সময়ে সাংবিধানিকভাৱে প্ৰতিবাদ কৰি আহিছে আৰু আপোনালোকে গম পায় সবে জানে যে 2022 চনৰ 15 ছেপ্টেম্বৰ তাৰিখে আদিবাসী ছাত্ৰ সন্থাৰ সবল নেতৃত্বত আদিবাসীসকলৰ অসমত যে আদিবাসীসকল আছে অসমৰ আদিবাসীসকলে স্বীকৃতিপ্ৰাপ্ত হৈছে আৰু এইটো হৈছে বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ দিনত গতিকে বৰ্তমান মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ অসমৰ বসবাস কৰা আদিবাসীসকলক স্বীকৃতিপ্ৰাপ্ত দিয়া হৈছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত এটা শান্তি চুক্তিৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কৰিছে আৰু ইয়াৰ কাৰণে আমি সঁচাকৈ আজি আনন্দিত হৈছোঁ কাৰণ আদিবাসীসকলৰ আদিবাসী নামটো স্বীকৃতি কৰিছে কিন্তু এই ক্ষেত্ৰতে মই ক'ব খুজিছোঁ আদিবাসীসকলৰ কিছুমান ইয়াত সমস্যা আছে সেইটো হ'ল জনজাতিকৰণৰ সমস্যা যিটো আমাৰ জন্ম অধিকাৰ এইটো আমাৰ এটা বাৰ্থ ৰাইট মাটিৰ সমস্যা আমাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰিৰ সমস্যা আদিবাসীসকলৰ যি সাংবিধানিক অধিকাৰ আৰু সুৰক্ষাৰ কথা আপোনালোকে বিশেষকৈ চাব অসমৰ যিবিলাক চাহ বাগিচা এলেকা স্বাস্থ্যৰ ক্ষেত্ৰত যদি আপোনালোকে চাব একেবাৰে পঞা লগা শিক্ষাৰ ক্ষেত্ৰত যদি আপোনালোকে চাব সঁচাকৈ ৰাইট টু এডুকেশ্যন এক্ট 2009 এতিয়ালৈকে বলবৎ হোৱা নাই আপোনালোকে চাব স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে পঞা লগা তাৰ লগতে আমি ক'ব খুজিছোঁ যিটো জনজাতিকৰণৰ মৰ্যাদা আজি এছটিকৰণৰ কথাটো আজি আদিবাসী ছাত্ৰ সন্থা বিশেষকৈ যিটো এইটো এটা আমাৰ এইটো ৰাজনৈতিক ইছ্যুৱে হয় এইটো গতিকে আমাৰ মেইন দাবী হৈছে জনজাতিকৰণ মাটি পট্টা চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি আৰু আদিবাসীসকলৰ বিশেষকৈ সৰ্বাংগীন উন্নয়নৰ বিকাশ স্বাস্থ্য শিক্ষা আৰু আমাৰ যিটো সংস্কৃতিবিলাক যিবিলাক সাংস্কৃতিক অনুষ্ঠানবিলাক এইবিলাক উন্নয়ন হ'ব লাগে চৰকাৰে ইয়াত দেখিছোঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে ফটা ঢোল বজাই বহুত আমোক কৰিছোঁ তামুক কৰিছোঁ কিন্তু আপোনালোকে সদ্যহতে এতিয়া আপোনালোকে যাব আদিবাসী গাঁওবিলাকত আপোনালোকে ভাল ৰাস্তা নাপাব ভাল শিক্ষা অনুষ্ঠান নাপাব ভাল স্বাস্থ্যৰ ব্যৱস্থাও নাপাব গতিকে এই ক্ষেত্ৰত মই অসম চৰকাৰক আহ্বান জানিব খুজিছোঁ সমগ্ৰ অসমত বসবাস কৰা আদিবাসীসকলৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ কাৰণে যাতে সুন্দৰ এটা পদক্ষেপ গ্ৰহণ কৰে তাৰ কাৰণে এই 28তম আশা প্ৰতিষ্ঠা দিৱসৰ দিনাই অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষ তথা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আবেদন জনাইছোঁ যে অতি শীঘ্ৰে অসমত বসবাস কৰা আদিবাসীসকলৰ জনজাতিকৰণৰ মৰ্যাদা মাটিৰ পট্টা চাহ শ্ৰমিকৰ দৈনিক মজুৰি প্ৰদান কৰে ধন্যবাদ